নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পাঠদান স্নাতকৰ দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ হ'ব বোকাখাতত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সকলোকে ভ্যাকচিন লবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে তেখেতে পুনৰবাৰ জনাম 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পাঠদান স্নাতকৰ দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ হ'ব বোকাখাতত তেওঁ এই কথা কৈছে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সকলোকে তেওঁ ভ্যাকচিন লবলৈ আহ্বান জনাইছে তেওঁৰ ভাষ্য আগবঢ়াইছো অক্টোবৰৰ পৰা কাজিৰঙাক আমি একদম স্বাভাৱিক কৰি দিম আৰু 1 অক্টোবৰৰ পৰা ক্লাছ 9 হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ডিগ্ৰী সেকেন্ড ইয়াৰো আমি খুলি দিম ৰাজ্যৰ অন্য প্ৰান্ততো পুৰা মুকলি হ'ব কিন্তু অন্য প্ৰান্তত অলপ কবাত বাধা থাকিব যে কিবা 2% 3% বাধা থাকিব কাজিৰঙাত আমি সম্পূৰ্ণ বাধা উঠাই দিব খুজিছো পৰ্যটক আহিব বাকি জায়গাতো বাধা থাকিব যেনেকুৱা ইমানৰ ওপৰত মিটিং নকৰিব ইমানত একলগ নহব তেনুকা বাধা অলপ থাকিব তাতো পবিতৰা মানস ওৰাং সবতে বিশেষকৈ টুৰিষ্ট ডেষ্টিনেশ্যন বিলাক আমি ভাল কৰি খুলি দিব খুজিছো কাৰণ যোৱা কোভিড কালত টুৰিজিমৰ লগত জড়িত মানুহৰ বহুত ক্ষতি হ'ল সম্পূৰ্ণ স্বাভাৱিক হোৱা কিবা খালি হোটেলত যদি কোনোবা আহে মই কোৱা নাই যে আপুনি সিট নিদিব আপুনি ওচৰত হস্পিটেলখনত লৈ গৈ মানুহজনক ভ্যাকচিন কৰাই দিব সম্পূৰ্ণ স্বাভাৱিক হোৱা কিবা অনুমান কৰিছে মই ভাবো যে যদি সকলোৱে ভ্যাকচিন লয় আমি এতিয়া 2,28,00,000ত সোমাই গলো পুৰা 1,77,00,000 আমি ফাৰ্ষ্ট ডোজ দিলো দিব লাগে 2,83,00,000 33,00,000 ফাৰ্ষ্ট ডোজটো সকলোৱে ললেও আমি মোটামুটি আৰু বহুত খুলি দিব পাৰো সেই কাৰণে মই ৰাইজক অনুৰোধ কৰিছো কোনো মানুহে যাতে ফাৰ্ষ্ট ডোজটো নোলোৱাকৈ নাথাকে কাৰণ ভ্যাকচিনো আমাৰ এটা অপৰ্যাপ্ত আছে আজিৰ পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ বাবে আটক ধুনীয়াকৈ পেণ্ডেল সজাই পৰাই তোলা হৈছে উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ এক নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত হৈছে বিজেপিৰ কাৰ্যনিৰ্বাহকৰ প্ৰতিটো কাৰ্যসূচী অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বসকল জনাম আমি আকৌ এবাৰ আজিৰ পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ বাবে আটক ধুনীয়া পেণ্ডেল সজাই তোলা হৈছে উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ এক নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত হৈছে বিজেপিৰ কাৰ্যনিৰ্বাহকৰ প্ৰতিটো কাৰ্যসূচী অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বসকল আমি জানাইছো বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা ইতিমধ্যে আৰম্ভ হৈছে দুদিনীয়াকৈ কাৰ্যসূচীৰে তেওঁলোকে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ এক নৈসৰ্গিক পৰিৱেশৰ মাজত এই কাৰ্যনিৰ্বাহকৰ প্ৰতিটো কাৰ্যসূচী তেওঁলোকে ৰাখিছে অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰীগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো আছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও আছে বিজেপিৰ শীৰ্ষ নেতৃত্বও উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সেৱা জনাইছো আমি আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতাও জনাইছো যে আপোনালোকে সময়মতে সকলোৱে সভাগৃহত আহি উপস্থিত হৈছেহি সকলোকে আমি আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছো আৰু যিসকল আমাৰ উপেক্ষিত নহয় তেখেতসকলক আমি সভাগৃহৰ বাহিৰত আসন গ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো আমাৰ মাজত এতিয়া আহিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ প্ৰভাৰী বেজেন্দ্ৰ পাণ্ডা ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া সকলোকে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছো ভাৰত মাতাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো Oye, que van a ganar
প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে তেওঁলোক মুখ্যমন্ত্ৰীকো দেখিবলৈ পোৱা গৈছে সাংসদ পল্লৱ লোচন দাসকে ধৰি ভৱেশ কলিতাকে ধৰি বহুকেইগৰাকী শীৰ্ষ নেতৃত্ব তাত উপস্থিত আছে আৰু তেওঁলোকে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিবলৈ লৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সভা দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাৰ যোজা চলাইছে উত্তৰ গুৱাহাটীত এই কাৰ্যনিৰ্বাহক সভাখন আয়োজন কৰা হৈছে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত য'ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এদৰে হৰিধ্বনিৰে আৰম্ভণি কৰা দেখিবলৈ পোৱা গৈছে আমি পোনপটীয়া সম্প্ৰচাৰলৈ পুনৰবাৰ লৈ যাম পৰৱৰ্তী সময়ত দেখুৱাম আহিছোঁ পৰৱৰ্তী খবৰলৈ বোকাখাত ষ্টেডিয়াম গ্ৰাউণ্ডত দাহ কৰা হ'ল গড়ৰ খৰ্গ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰোনৰ সহায়েৰে বিস্ফোৰক সামগ্ৰী দি দাহ কৰিলে গড়ৰ খৰ্গ 6টাকৈ চৌকাত একেলগে জ্বলিল 2479টা গড়ৰ খৰ্গ আজি বিশ্ব গড় দিৱসত দাহ কৰা হয় খৰ্গসমূহ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনি আৰু আৰক্ষীৰ তপুধ্বনিৰে দাহ কৰা হয় খৰ্গ গড়ৰ খৰ্গ প্ৰতি থকা ভ্ৰান্ত ধাৰণা আৰু অন্ধবিশ্বাস দূৰ কৰি চৰকাৰে দাহ কৰিলে খৰ্গসমূহ খৰ্গ দাহ অনুষ্ঠানত উপস্থিত আছিল বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য মন্ত্ৰী অতুল বৰা কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী ব্যক্তি 1980 চনৰ পৰা সংৰক্ষণ কৰা হৈছিল 2623টাকৈ খৰ্গ ইয়াৰে 94টা গড়ৰ খৰ্গ ৰখা হ'ব সংগ্ৰহালয়ত 54টা খৰ্গৰ গোচৰ চলি আছে আদালতত সৰ্বাধিক 3 কেজি ওজনৰ খৰ্গটো ৰখা হ'ব সংগ্ৰহালয়ত আমি সাহসেৰে এই গড়ৰ খৰ্গখিনি আমি জ্বলাই দিলো যাতে আমি মায়া আৰু মোহৰ পৰা আঁতৰি যাওঁ আমি বুজি পাওঁ যে মৃত গড়ক গড় আমাৰ সভ্যতা সংস্কৃতিৰ নিদৰ্শন নহয় জীৱন্ত গড়হে আমাৰ সভ্যতা সংস্কৃতিৰ নিদৰ্শন গড়ৰ কোনো খৰ্গৰ কোনো ঔষধি গুণ নাই ইয়াক লৈ চোৰাং ব্যৱসায় কৰিব নালাগে কিছুমানে মোক কৈছিলে যে ছাৰ গোটেই খৰ্গখিনি বিক্ৰী কৰি দিলে আমি বহুত টকা পাম আমি কেতিয়াও যেনেকে মানৱ দেহৰ অংগ পতংগৰ আমি ব্যৱসায় নকৰোঁ আমি বন্যপ্ৰাণীৰো অংগ পতংগৰ আমি ব্যৱসায় নকৰোঁ কাৰণ তাক আইনেও নকয় আমাৰ সভ্যতা সংস্কৃতিয়েও নকয় আজিৰ দিনটোত আমি 2479টা গড়ৰ খৰ্গ আমি ইয়াতে জ্বলাই দিলো আইন অনুসৰি ভৱিষ্যতৰ গৱেষণা বা মানুহে চোৱাৰ বাবে আমি কিছু বস্তু সংগ্ৰহালয়ত ৰাখিব পাৰোঁ কাজিৰঙাত আমি এটা বন্যপ্ৰাণী সংগ্ৰহালয় স্থাপন কৰিব খুজিছোঁ তাত আমি কিছু গড়ৰ খৰ্গ ৰাখিম বিশেষকৈ বিশ্বৰ আটাইতকৈ দ্বিতীয়টো দীঘল গড়ৰ খৰ্গ আমাৰ লগত আছে আৰু আটাইতকৈ ওজন 3.5 কেজি ওজনৰ গড়ৰ খৰ্গও আমাৰ লগত আছে সেই ধৰণৰ কিছু গড়ৰ খৰ্গ আমি কাজিৰঙাৰ বন্যপ্ৰাণী সংগ্ৰহালয়ত আমি ৰাখিম তাৰ বাবে আমি ইয়াতে সেইখিনি গড়ৰ খৰ্গ 94টা গড়ৰ খৰ্গ আজি আমি নজ্বলোৱাকৈ ৰাখিছোঁ বৰ্ণিহাটত 900 বাছৰ পৰা বৃহৎ পৰিমাণৰ চুপাৰী জব্দ বৰ্ণিহাট আৰক্ষীয়ে শিলচৰৰ পৰা গুৱাহাটীলৈ অহা এখন 900 বাছৰ পৰা আজি পুৱা 80 বেগ চুপাৰী জব্দ কৰে জব্দ কৰা বাছখনত অবৈধভাৱে বদৰপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল চুপাৰীখিনি ঘটনাটোত বাছখনৰ দুজন চালকক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰিমগঞ্জৰ লাকু দাস আৰু ত্ৰিপুৰাৰ নিতাই দেৱ আৰক্ষীয়ে এই সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনক জেৰাও অব্যাহত ৰাখিছে জনাম পুনৰ এবাৰ বৰ্ণিহাটত 900 বাছৰ পৰা বৃহৎ পৰিমাণৰ চুপাৰী জব্দ কৰা হৈছে বৰ্ণিহাট আৰক্ষীয়ে শিলচৰৰ পৰা গুৱাহাটীলৈ অহা এখন 900 বাছৰ পৰা আজি পুৱা 80 বেগ চুপাৰী জব্দ কৰে কৰোনাৰ সংহাৰৰ মাজতে দেশত অনুষ্ঠিত হ'ল গণেশ চতুৰ্থীত ভক্তসকলৰ বাবে দি গ'ল মংগল বাৰ্তা আপুনি গণপতিৰ শুভ বাৰ্তা বুলি বুজি আজিৰে পৰা সংকল্প লওক জীৱন ৰক্ষাৰ
কৰোনা মহামাৰীৰ আতংকৰ মাজতেই এইবেলি গণেশ চতুৰ্থীৰ পূজা আছিল বিশেষভাৱে লক্ষণীয়। এফালে পূজা উপলক্ষে ভক্তসকলৰ মাজত সাৱধানতা অৱলম্বন আৰু আনফালে গণপতি বাপ্পায়ো ভক্তসকলক বিশেষ বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হ'ল। তিৰুপতি বালাজী ৰূপত কোভিড-19ৰ চিচিত বিৰাজমান হোৱা গণপতি বাপ্পাৰ এই ৰূপেই চাই লওক। ভক্তসকলক বিশেষ বাৰ্তা প্ৰেৰণ কৰা এই গণেশ প্ৰতিমা হায়দৰাবাদৰ কোনো এক গণেশ পেণ্ডেলত স্থাপন কৰা হৈছিল, য'ত বাপ্পাই ভক্তসকলক কোভিড-19ৰ টীকা ল'বলৈ বাৰ্তা দিয়ে। এই প্ৰতিমাটো স্থাপন কৰা ফিউচাৰ ফাউণ্ডেশ্যন ছ'চাইটিৰ সদস্যসকলৰ মতে বাবা গণেশৰ এই বিশেষ ৰূপৰ মূৰ্তি প্ৰস্তুত কৰাৰ অন্তৰালত আছে মানুহক টীকাকৰণৰ প্ৰতি সজাগ কৰা। सभी से ये निमंत्रण है कि सभी लोग वैक्सीन लीजिए, तभी हम कोरोना से लड़ सकते हैं। ये सोशल मैसेज स्प्रेड करने के लिए हम लोग ये बार वैक्सीन गणेश बिठाना हुआ है यहाँ पे। তিৰুপতি বালাজীৰ ৰূপত ভেকচিনত বিৰাজমান হোৱা গণপতি বাপ্পাৰ এই মূৰ্তিয়ে ভক্তসকলৰ হৃদয় জিনিবলৈ সক্ষম হয়। মূৰ্তিৰ সৌন্দৰ্য আৰু পেণ্ডেলৰ গাম্ভীৰ্যতাক বাদ দি এই পেণ্ডেলৰ সবাতোকৈ লক্ষণীয় বিষয় এয়াই যে এই বিশেষ গণেশ প্ৰতিমাৰ মাধ্যমেৰে ভক্তসকলক টীকাকৰণৰ প্ৰতি আগ্ৰহী তথা সজাগ কৰি তোলা। एक बात ध्यान में रखिए, कोरोना को हटाना है तो दूरी बनाए रखिए, मास्क पहने रखिए और हाथों को सैनिटाइज करते रहिए, तभी हमारे भारत से कोरोना बाहर जाएगा। सभी लोग टीका कराइए, टीकाकरण बहुत ज़रूरी है। टीका कराएंगे तो हम वर्ल्ड में नंबर 1 रह सकते हैं, फुल्ली वैक्सीनेटेड इंडिया। यही हमारा सोशल मैसेज है सोसाइटी को। যি নহওক কৰোনাৰ পৰা ৰক্ষা পাবলৈ বাৰ্তা দিয়াৰ লগতে অহা বছৰ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে গণপতি বাপ্পাই এইবেলি বিদায় ল'লে আৰু এতিয়া ভক্তসকলৰ ওপৰতে নিৰ্ভৰ কৰিছে যে তেওঁলোকে গণপতি বাপ্পাৰ এই বাৰ্তা কিমান দূৰলৈ পালন কৰিব। হয়, আশা অৱশ্যেই কৰা হৈছে যে মংগলৰ কামনাৰে গণপতি বাপ্পাৰ সন্মুখত শিৰ নত কৰা ভক্তসকলে বাপ্পাৰ এই শুভবাৰ্তা অৱশ্যেই বুজি উঠিব আৰু কৰোনাৰ সংকটৰ পৰা নিজকে ৰক্ষা কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক, হায়দৰাবাদ। আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে আফটাৰনুন এক্সপ্ৰেছ অব্যাহত থাকিব। এটা বাণিজ্যিক বিৰতিৰ সময়। পিয়াজিঅ' ইণ্ডিয়াৰ ৭৫ বছৰ উপলক্ষে ভেস্পাৰ নতুন দুচকীয়া বাহন মুকলি। হোটেল তাজ ভিভান্তাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুকলি কৰা হয় বাহনখন। পিয়াজিঅ' ইণ্ডিয়াৰ মুৰব্বী সুধাংশ আগৰৱালাই মুকলি কৰে বাহনখন। 1940 চনতে নিৰ্মাণ কৰিছিল ভেস্পা আৰু এই ভেস্পা বাহনে সগৌৰৱেৰে ৭৫টা বছৰত বিভিন্ন মডেল ৰাইজক উপহাৰ দিয়াৰ লগতে আজি নতুন মডেলৰ এখন বাহনো মুকলি কৰা হয়। भैया हियर आज हम असम में आए हैं, गुवाहाटी में स्पेशली बड़ा प्राउड मोमेंट है फॉर अस बिकॉज वेस्पा के 75 इयर्स कंप्लीशन है। ये सेलिब्रेशन का ओकेजन है और असम और नॉर्थ ईस्ट हमारे लिए बहुत इंपॉर्टेंट मार्केट रहा है। तो इट वाज इम्पॉर्टेंट फॉर अस कि जब हमने बॉम्बे में लॉन्च किया था उसके बाद इट वाज फर्स्ट इमीडिएटली वी डिसाइडेड टू कम टू गुवाहाटी to celebrate this 75 glorious years of Vespa in Assam and in Northeast market, closer to the customer and closer to the media here. इसका दोनों स्कूटर हैं, इसमें 2 कैटेगरी हैं, 125cc है और 150cc है। So 125cc का प्राइस with all the accessories and all the what you see behind me, the price is 1,31,339 rupees ex showroom Assam, and for the 150cc it's 1,44,449 rupees ex showroom Assam. নিমতিঘাটৰ শোকাবহ নাও দুৰ্ঘটনাৰ পিছত কেনেদৰে চলিছে পাৰঘাটসমূহ? আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিৰ্দেশ কিমান কাৰ্যকৰী হৈছে পাৰঘাটত চলি থকা ফেৰীসমূহত? যাত্ৰী আৰু বহন উঠোৱাৰ ক্ষেত্ৰত লেচিয়ে মানিছেনে চৰকাৰী নীতি নিৰ্দেশনা? এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ ধনগুৰিৰ চেনিমৰা আৰু মাজুলী বালিজান পাৰঘাটৰ পৰা আমাৰ সংবাদদাতা সঞ্জীৱ লাহনে এক প্ৰতিবেদন যুগুত কৰিছে। আমি আগবঢ়াম। মই মোৰ সহযোগীৰ সৈতে এখন চলন্ত ফেৰীৰ ওপৰত আছোঁ আৰু সমগ্ৰ পৰিৱেশ প্ৰথমে দেখুৱাই দিব বিচাৰিছোঁ। কিছুদিনৰ আগলৈকে হয়তো যাত্ৰীসকলে যি লাইফ জেকেট যিটো পৰিধান কৰা ফেৰীত অত্যন্ত আৱশ্যক সেইটোৰ লগত হয়তো পৰিচয় নাছিল, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰায় সংখ্যক যাত্ৰীয়ে লাইফ জেকেট পৰিধান কৰি আছে। আৰু এটা কথা আমি নিজে গম পাইছোঁ যে ফেৰীখনত পৰ্যাপ্ত পৰিমাণৰ লাইফ জেকেট আছে, কিন্তু যাত্ৰীসকলৰ হয়তো পিন্ধিবলৈ অসুবিধা পায়, সেইটো কাৰণে পিন্ধা নাই। মই প্ৰথমে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিম। লাইফ জেকেট আপুনি কিয় নাই পিন্ধা? ইমান গৰমৰ হেৰি কোনে পিন্ধিব? পিন্ধাটো জৰুৰী, গম পাইছেগে? জৰুৰী আমাৰ ল'ম আৰু। ইয়াত পাইছেনে নাই আপুনি? নাওখনৰ লাইফ জেকেট আছে আছে, আপুনিহে পিন্ধা নাই? নাই দাদা লাইফ জেকেট আপুনিও পিন্ধা নাই, কিয় বেয়া পায় নেকি?
বেয়া নাপাওঁ মই ভালেই লাগে এনেও মানে গৰম হোৱাৰ কাৰণে পিন্ধা নাই লাইফ জেকেট পাইছেনে নাই? পাইছোঁ পাইছে। হয় আচ্ছা, লাইফ জেকেট পিন্ধাটো চাগে জৰুৰী নহয় জানো? হয় জৰুৰী একদম মানে সেইটো নহ'লে মানে নহয়েই মানে পিন্ধিবই লাগে মই এনেও আছিলে তাৰপিছত এতিয়া মই গৰম হোৱাৰ কাৰণে খুলি থৈছোঁ আছে এতিয়াও মোৰ হাতত আছে দাদা আপোনাৰ ওচৰলৈকে আহিছোঁ যে সুবিধা যিমানখিনি নাৱত থাকিব লাগে সেইখিনি সুবিধা এই নাওখনত আছে নে নাই? ইয়াত দেখাততো সম্পূৰ্ণ আছে আৰু এতিয়াতো ধুনীয়া আছে লাইফ জেকেট পূৰা আছে আমি গৰমৰ কাৰণে মানে নাই পিন্ধা তাৰপিছত নাওখন অলপ সৰু হৈছে আৰু যাত্ৰী লৈছে আৰু অলপ ডাঙৰ হ'ব লাগে আৰু ডাবল ইঞ্জিনৰ নাম নে এইখন? ডাবল ইঞ্জিন হয় আপুনি সদায় অহা যোৱা কৰে নে এইফালে? অঁ আমি স্কুললৈ সদায় অহা যোৱা কৰোঁ ইয়াতে এইখন হয় এইটো টাইমতে কিমান যাত্ৰী অহা যোৱা কৰে এইটো ঘাটেদি? প্ৰায় এইটো আঁকি ওপৰে হ'ব কম নহয় আঁকিজনৰ বেছিহে হ'ব কম নহয় কিন্তু অহা যোৱা কৰি থাকে কিন্তু দেখা পাইছোঁ যে আমি এই মুহূৰ্তত আপুনি এজন সচেতন ব্যক্তি হিচাপে সুধিছোঁ যে 20খন মটৰচাইকেল আৰু 80জন যাত্ৰী কঢ়িয়াই আনিব লাগে এইখন নাৱে কিন্তু এতিয়া ভিতৰৰ যদি পৰিৱেশ দেখিছোঁ যে 80জনতকৈ বহুত বেছি যাত্ৰী আছে আৰু যান বাহনো সেই অনুপাতে আছে হয় অলপ বেছি হৈছে এতিয়া এৰি থৈ গ'লে বেয়া পায় নহয় আহি পাই যায় এৰি থৈ যাবলৈও বেয়া ল বুলি কয় যেন তেনে উঠা বুলি কয় সেইকাৰণে উঠাবলগীয়া হয় আৰু লেচিবিলাকে নাওখনো ডাঙৰ কৰি দিলে আৰু দুখনমান নাও কৰি দিলে বেছি ভাল হয় আৰু ঘণ্টাই চলাই দিলে ভাল হয় আৰু এতিয়া চাগে 2 ঘণ্টাৰ মূৰে চলাইছে সেইকাৰণে পেচেণ্টটো ভিৰ হৈছে মানে দৈনিক হাজাৰোধিক যাত্ৰী মাজুলীলৈ ইপাৰ সিপাৰ হয় লখিমপুৰৰ পৰা আৰু অতি ব্যস্ত ঘাট আৰু মই দেখুৱাই আছোঁ পোনে পোনে মটৰচাইকেল কিমান আছে দৰ্শকসকলে দেখিছে কিন্তু এইখন নাৱত মাত্ৰ 20খন মটৰচাইকেল উঠাব পাৰে গধুৰ যান বাহন এইখন নাৱত উঠোৱাটো উঠাব নালাগে হিচাপত নাওখনৰ যি বহন ক্ষমতা সেই অনুপাতে উঠাব নালাগে আমি বাহিৰৰ দৃশ্য দেখুৱালোঁ আৰু এনেদৰে এতিয়া চলি আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিখিনি কাম কাজ সেয়া আমি দেখুৱাই আছোঁ আৰু এটা কথা নকৈ নোৱাৰি যে এই নাওখনত চোৱা চিতা কৰিবৰ কাৰণে এতিয়ালৈকে কিন্তু আমি ইয়াত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোক লগ নাপালোঁ আমি সমগ্ৰ নাওখনৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু নিমাতীৰ সেই শোকাবহ দুৰ্ঘটনাৰ পিছত এতিয়াও কিন্তু আমাৰ দৃষ্টিত উপযুক্ত শিক্ষা লাভ কৰা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগ বা ফেৰী চলাচল কৰা যি কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষসমূহে নিশ্চয় ধন্যবাদ জনাইছোঁ সঞ্জীৱ লাহন ৰাজ্যত কোভিডসৃষ্ট পৰিৱেশে বহুতৰে সলনি কৰিছে জীৱিকাৰ শৈলী কিন্তু তাৰ মাজত ব্যতিক্ৰম একাংশ লোক কোভিডসৃষ্ট পৰিৱেশৰ মাজত নিজৰ সৃষ্টিৰাজিৰে উজ্বলি উঠিছে এগৰাকী লেখিকা গুৱাহাটীৰ ৰেখা বৰগোহাঁই নামৰ এগৰাকী লেখিকাই কোভিডৰ মাজতে লিখি উলিয়াইছে 3খনকৈ গ্ৰন্থ ইয়াৰে ভিতৰত শিৱসাগৰ ছোৱালী কলেজৰ ৰূপৰেখা আৰু ইতিহাসৰ পাত লুটিয়াই শিশুৰ বাবে আহোম বুৰঞ্জী শীৰ্ষক গ্ৰন্থ দুখনে পাঠক সমাজৰ মাজত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ ছোৱালী কলেজত ছাত্ৰ ছাত্ৰীসকলে কলেজীয়া জীৱনত লাভ কৰা বহু অভিজ্ঞতা প্ৰকাশ পাইছে এই গ্ৰন্থখনত ইফালে শিশুৰ বাবে লিখি উলিওৱা আহোম বুৰঞ্জী গ্ৰন্থখনে শিশুসকলক আহোম বুৰঞ্জীৰ বিষয়ে বহু আভাস দিব বুলি মন্তব্য কৰিছে লেখিকা ৰেখা বৰগোহাঁয়ে আৰু এই সন্দৰ্ভত আমাক আৰু অধিক খবৰ জনাব আমাৰ সাংবাদিক হীৰকজ্যোতি মালাকৰে পৰিৱেশে বহুতৰ জীৱনধাৰা সলনি কৰিছে কিন্তু তাৰে মাজতে এগৰাকী লেখিকাই কোভিডসৃষ্ট পৰিৱেশৰ মাজতে 3খনকৈ গ্ৰন্থ লিখি উলিয়াইছে আৰু সেইগৰাকী লেখিকাৰ নাম হৈছে ৰেখা বৰগোহাঁই আৰু মোৰ সৈতে ৰেখা বৰগোহাঁই যিহেতু উপস্থিত আছে তেওঁৰ পৰা জানিব বিচাৰিম আচলতে তেওঁৰ কেনেধৰণৰ পৰিকল্পনা আছিল বা কোভিডৰ মাজত তেওঁ কেনেদৰে এই গ্ৰন্থকেইখন লিখি ওলায় আৰু এয়া হৈছে ৰেখা বৰগোহাঁই আৰু মই ৰেখা বৰগোহাঁইৰ কথা পাতিব বিচাৰিম ইতিমধ্যে 3খনকৈ গ্ৰন্থ আপুনি লিখি উলিয়াইছে কোভিডৰ পৰিৱেশৰ বাবে আপুনি সৰ্বমুঠ কেইখন গ্ৰন্থ এতিয়ালৈকে লিখি উলিয়াইছে মই সৰ্বমুঠ 7খন গ্ৰন্থ লিখি উলিয়াইছোঁ এতিয়ালৈকে তাৰে ভিতৰত এতিয়া এখন গ্ৰন্থ যিহেতু শিৱসাগৰ ছোৱালী কলেজৰ যোনখন গ্ৰন্থ সেই গ্ৰন্থখনে বিশেষ চৰ্চা লাভ কৰিছে কেনেধৰণৰ পটভূমিত সেই গ্ৰন্থখন আপুনি লিখিছিল সেইখন এখন মানে কলেজীয়াৰ জীৱনৰ ওপৰত লিখা হৈছে কলেজীয়াৰ জীৱনত আমাৰ কেনেকুৱা ঘটনা ঘটে বা কেনেকুৱা মনোভাৱ থাকে সেইখিনিকে ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে শিৱসাগৰ ছোৱালী কলেজত মই 5 বছৰ দিন অধ্যয়ন কৰিছিলোঁ সেই সময়খিনিত মই সাধাৰণ সম্পাদিকা আছিলোঁ লগতে হোষ্টেলৰ মনিটৰেছ আছিলোঁ সেই সময়খিনি মোৰ যথেষ্ট অভিজ্ঞতা হৈছিল বহু মানুহৰ সংস্পৰ্শলৈ আহিছিলোঁ বিভিন্ন ঘটনা সন্মুখত দেখিছিলোঁ সেইখিনিকে মই ধৰি ৰাখিম বুলি চিন্তা কৰি আছিলোঁ আৰু অৱশেষত মই উপন্যাস আকাৰে শিৱসাগৰ ছোৱালী কলেজৰ ৰূপৰেখা লিখি উলিয়াবলৈ সক্ষম হৈছোঁ আন এখন গ্ৰন্থৰ কথা ক'ব বিচাৰোঁ যিহেতু শিশুৰ বাবে আহোম বুৰঞ্জী এই গ্ৰন্থখনৰ কেনেধৰণৰ বিষয়বস্তু আছে বা কি ধৰণৰ পোৱা যাব পাঠকে কি ধৰণৰ বস্তু পোৱা যাব বা কি ধৰণৰ পঢ়িব ইতিহাসৰ পাত লুটিয়াই শিশুৰ বাবে আহোম বুৰঞ্জী আছিলে এখন গ্ৰন্থ মই 2019 চনত প্ৰকাশ কৰিছিলোঁ গ্ৰন্থখন আচলতে আহোমসকলক লৈয়ে লিখা হৈছে
আহোমসকল ক'ৰ পৰা আহিছিল, কেনেকৈ অসমত থিতাপি লৈছিল, তেওঁলোকে অসমখনক কেনেকৈ সংগঠিত কৰি এখন ৰাজ্যলৈ পৰিণত কৰিছিল, অসমীয়া মানুহখিনিক কেনেকৈ মানে একত্ৰিত কৰিছিল, তেওঁলোকৰ ধৰ্ম, আচাৰ ব্যৱহাৰ, সাজপাৰ আৰু প্ৰতিজন স্বৰ্গদেউ বিষয়ে থুলমূলকৈ শিশুৱে জানিব পৰাকৈ লিখি উলিয়াইছোঁ। ক'ভিডৰ মাজতে যিহেতু আপুনি 3খনকৈ গ্ৰন্থ লিখি উলিয়াইছে, সময় কেনেকৈ উলিয়াই? যিহেতু ঘৰৰ কামো চম্ভালিব লাগে বা আন কামসমূহ আছে, সময় কেনেকৈ উলিয়াই? মোৰ লিখা মেলা সময় নিৰ্দিষ্ট নাই। যেতিয়াই সময় পাইছোঁ, যেতিয়াই সুযোগ পাইছোঁ, তেতিয়াই লিখিছোঁ। তথাপিও মই ৰাতি সকলোৱে খাই বৈ শোৱাৰ পিছত যিমান সময়লৈকে পাৰোঁ তেনেকৈ মই লিখোঁ। ধন্যবাদ জ্ঞাপন কৰিছিলে। এয়া আছিল ৰেখা বৰগোহাঁই। তেখেতে মই কৈছোঁ যে ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে 3খনকৈ গ্ৰন্থ লিখি উলিয়াইছে আৰু তেওঁৰ পৰিকল্পনা যিহেতু ডিচেম্বৰ মাহত আৰু এখন গ্ৰন্থ ওলাব আৰু সকলোৱে পঢ়িব পাব সেই গ্ৰন্থখনে। আৰু মই যি 7খন গ্ৰন্থৰ কথা তেওঁ উল্লেখ কৰিছে, সেই 8খন গ্ৰন্থৰ ভিতৰত 2খন গ্ৰন্থই বৰ্তমান সময়ত ব্যাপক সমাদৰ লাভ কৰিছে পাঠকৰ মাজত। ধন্যবাদ হিৰকজ্যোতি মালাকৰ। চাওঁ আহক এইখিনিতে ৰাজ্যৰ কেইবাটাও টুকুৰা খবৰ। চিৰাঙত এপছুৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। জংছাৰ মুছাহাৰীত জনক কুমাৰ ব্ৰহ্ম হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবী। উল্টাপানী কাণ্ড ঘটনাৰ তদন্ত বিচাৰি কাজলগাঁওস্থিত চিৰাং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 17 ছেপ্টেম্বৰৰ নিশা আৰক্ষীৰ গুলীত 2জন যুৱকৰ মৃত্যু হৈছিল। আৰক্ষীয়ে 2 যুৱকক ULB নামৰ উগ্ৰপন্থী সংগঠনৰ সদস্য হিচাপে দাবী কৰিলেও সমগ্ৰ ঘটনাত সন্দেহ ব্যক্ত কৰিছে এপছুৱে। মুছলপুৰৰ খবৰ জনাম। কোকৰাঝাৰত সংঘটিত ভুৱা সংঘৰ্ষৰ ন্যায় বিচাৰি আজি পুনৰ উত্তাল বাক্সাৰ সদৰ মুছলপুৰ। হত্যাকাণ্ডৰ ন্যায় বিচাৰি বাক্সা জিলাৰ এপছুৱে জিলা সদৰ মুছলপুৰত গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। নৱগঠিত ULB উগ্ৰপন্থীৰ সদস্য সজাই 17 ছেপ্টেম্বৰ তাৰিখে 2জন নিৰীহ যুৱকক কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। এই লৈ সমগ্ৰ BTRতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এটা অখ্যাত সংগঠনে BTR বন্ধৰ ঘোষণা কৰাৰ পিছত আজি নিৰীহ যুৱক 2জনৰ হত্যাৰ ন্যায়িক তদন্ত বিচাৰি পুনৰ বাক্সা জিলাৰ এপছুৰ নেতৃত্বত এক ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। আৰু ইয়াৰ সৈতে সামৰিছোঁ আফটাৰনুন এক্সপ্ৰেছ। নমস্কাৰ। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।